দুনিয়া দেখিবলৈ দুনিয়া Hey guys, this is your welcome to my YouTube channel Rudrani Travels and More. Hi, hello everyone. কি খবৰ সকলোৰে? আশা কৰো সকলোৱে ভালে আছে আৰু মই ভালে আছো। আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেল Rudrani Travels and More আৰু এটা নতুন ভিডিঅ'ৰ সৈতে। আজি ৰাতিপুৱা ওলালো এডোখৰ জাগালে বুলি। একচুয়ালি পিকনিক হয় মানে জেগা মানে কি আৰু পিকনিকত গৈ আছো আৰু এডোখৰ নতুন জেগা কাহানিও নোযোৱা এডোখৰ জেগা মানে মই নাই যোৱা আপোনালোকে গৈছে যদি নাজানো যদি গৈছে তেতিয়াহ'লে মোক কমেন্টত জনাবলৈ নাপাহৰিব এতিয়া কথাটো হ'ল যে জেগাখিনি বিৰাটে ধুনীয়া বুলি শুনিছো গতিকেলৈ মেঘালয় ৰোডে পৰে গতিকেলৈ জেগাখিনি নামটো এতিয়াই কৈ দিও গৈ দেখাম আপোনালোকক আৰু চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে আৰু এটা কথা যিসকলে মোৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি থৈ দিব লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব গতিকেলৈ লেটছ গো পালোহি এতিয়া বাছত বহি আছো এখন বাছ গ'ল আৰু এতিয়া ইয়াতে আছো মানুহখিনি অহাৰ পিছত যাম আৰু দেখাই থাকিম চাৰি মিনিট স্কিপ নকৰাকে এইফালে কোৱা হেল্ল' কোৱা হেল্ল' হাই কোৱা হাই কি খবৰ আপোনালোকৰ সোধাচোন ভাল কি খবৰ আপোনালোকৰ বুলি কোৱা আপোনালোকৰ কি খবৰ ভাল কি খবৰ বুলি তুমি কোৱা কি খবৰ আপোনালোকৰ আপোনাৰ লগৰ কি খবৰ আমি কৈ দেব আমি পিকনিক গৈ আছো আমি পিকনিক গৈ আছে আচ্ছা ক'ত গৈ আছে পিকনিক সব আহি পালেহি আৰু এতিয়া আমি ৰেডি হৈছোঁ যাবৰ কাৰণে সব মানে কি গোটেইখিনি আহি পোৱাহি নাই মানে আৰু দুজনমান বাকী আছে তো তেওঁলোক অহাৰ পিছত আমি যাম অলৰেডি এখন গাড়ী গ'ল মানে এখন ছেকেণ্ড গাড়ী হয় তো প্ৰথম গাড়ীখনত মানে পুৰা ফুল হৈ গ'ল কাৰণ তাতে ৰান্ধনিৰ পৰা আদি কৰি গোটেইখিনি মানুহ আছিল তেনেকুৱা তো এতিয়া আমি ডাইৰেক্ট পালোহি জালুকবাৰী এইখিনি বিৰাটেই ধুনীয়া জেগা মোৰ বহুত বেছি ভাল লাগে জেগাখিনি আৰু গৈ আছোঁ আৰু একচুৱেলি আপোনাৰ ৰাণী হৈ যাব লাগে জেগাখিনি যোনফালে আমি যাম ৰাণী হৈ যায় তো প্ৰথমবাৰ বাছত এনেকৈ আগফালে ভালো লাগেচোন মানে বাছৰ আগফালে এনেকৈ উঠি মানে বহি ভালো লাগে তো বাছৰ আগফালৰ পৰা ডাইৰেক্ট ভিডিঅ' কৰিছোঁ কাৰণ কি হয় বহি থকা নাই ন মানে লৰি যায় হাতখন তেনেকুৱা তথাপিতো ধৰি পেলাই ভিডিঅ'টো কৰিছোঁ আৰু তো আপোনাৰ এইফালে গৈ থাকোঁতে দীপৰ বিলৰ যিখন বিল হয় মানে বিলখন এনেকৈ দেখা পাইছোঁ আৰু কাৰণ আমি ইফালে গড়চুক হৈ অহা নাই যে নহ'লে আমি পূৰা ভালকৈ দেখাব পাৰিলোহেঁতেন কিন্তু ইফালেদি অহাৰ কাৰণে অকণমান দেখা পালোঁ তেনেকুৱা আৰু ইয়াতে বহুত বেছি মাছ আছে বুলি শুনিছোঁ একচুৱেলি মাছ আছেও এতিয়া যদি আপুনি ইফালে ফুৰিবলৈ যায় তেওঁলোকে আবেলি টাইমত মাছ মানে পাচিয়ে থৈ দিয়ে মানে বিক্ৰী কৰে মানে কেজি হিচাপত বিক্ৰী নকৰে আৰু মানে ভাগ কৰি থৈ দিয়ে তেনেকুৱা তো সেয়াই আৰু গৈ আছোঁ চবেই নাজাৰা উপভোগ কৰি গৈ আছে তেনেকুৱা আৰু বহুত বেছি টায়াৰ্ডো লাগিছে বহুত বেছি ভাগৰ লাগিছে কাৰণ তাৰ আগদিনাখন গৈছিলোঁ কিবা পাৰ্টি এটা আছিলে তাৰপৰা আহি পেলাই ৰাতি সময়তে দেৰি হ'ল তাৰপৰা আকৌ উঠিলোঁ সোনকালেই গতিকে টোপনি কমপ্লিট নহ'ল গৈ আছোঁ আৰু দেখাই থাকিম মাকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ শেষৰলৈকে আৰু এইখিনি হৈছে চানডুবিৰ ৰাস্তা মানে কি হয় আমি যোনডোখৰ জেগালৈ বুলি যাম সেইডোখৰ জেগা আচলতে আপোনাৰ চানডুবি হৈ যাব লাগে চানডুবিৰ মানে যোনফালে সেইফালে সোমাই পেলাই চিধা গৈ থাকিলে মানে কি হয় ৰাইট চাইডে আপোনাৰ চানডুবি সোমাই যায় আৰু ষ্ট্ৰেইট আপোনাৰ মানে গৈ থাকে আৰু তেনেকুৱা তাত বিভিন্ন ধৰণৰ ৱাটাৰফলছ আছে পিকনিক স্পট বহুত আছে তেনেকুৱা আমি চানডুবি ইফালে সোমাই আছোঁ এতিয়া চানডুবি ক্ৰছ কৰিলোঁ নেকি আমি চানডুবি ক্ৰছ কৰিলোঁ ক্ৰছ কৰি পেলাই চানডুবি ৰাইট চাইডে গুচি যায় কিন্তু আমি একদম ষ্ট্ৰেইট আহি আছোঁ ষ্ট্ৰেইট আহি পেলাই চাইছোঁ জেগাখিনি ইমানেই ধুনীয়া মানে ৰাস্তাটো সৰু হয় কিন্তু হ'লেও মানে বিৰাট চফা আৰু বিৰাটেই ধুনীয়া কি ক'ম আৰু প্ৰথম আহিছোঁ মোৰ ভাল লাগিছে কাৰণ চানডুবিলৈকে আহিছোঁ চানডুবিৰ পৰা অকণমান আগত এটা ৱাটাৰফল আছে সেইফালেও গৈছোঁ কিন্তু এইফালে অহা নাই মানে তো এইফালে এইটো চাইড মানে আপোনাৰ মেঘালয় ৰোড পৰে আৰু তো আমি এতিয়া গৈ আছোঁ আৰু মানে পাবলৈ আৰু অকণমান টাইম বাকী আছে কাৰণ প্ৰথম আহিছোঁ ন গতিকেলৈ ক'ব নোৱাৰোঁ যে কিমান টাইমৰ ভিতৰত পামগৈ কিন্তু যিয়ে নহওক জেগাখিনি সঁচাকৈ বিৰাটেই ধুনীয়া হয় আৰু নতুন জেগা এডোখৰ মানে ফুৰিছোঁ ফুৰাটো ফুৰোঁ কিন্তু এনেকুৱা ধৰণৰ জেগাবিলাক আচলতে
প্ৰথমবাৰ আহিছোঁ এইফালে কাৰণ বেছিভাগ আমি সেই মেঘালয় ফালে যোৱা হয় তেনেকুৱা তো সৰুকৈ মিনি ব্ৰিজ এখন আছে এইফালে আমি এতিয়া পাৰ হ'ম আৰু ঢেৰ তামোল গছ আছে এইফালে আপোনাৰ তামোল গছ মানে এগাল আছে তেনেকুৱা এইটো ৰাস্তা যাবলৈ কিমান বেছি ভাল লাগে এইখিনি জেগা ক'বই নালাগে মানে বাইকত আহিবলৈ এইখিনি জেগা খুবেই ধুনীয়া আৰু ইয়াতে ছাইডত আপোনাৰ চাবচোন কেতিয়াবা মাছ বিক্ৰী কৰে চব্জি পাচলি এইবোৰ বিক্ৰী কৰে তেনেকুৱা গৈ আছোঁ আৰু বেছি দূৰত যাবলৈও ভয় কাৰণ ৰাস্তাৰ মাজত আপোনাৰ এইফালে গৰু চৰু চৰি থাকেতো গতিকে লাহে লাহে যোৱাই ভাল লাহে লাহে গৈ আছোঁ মই বাৰু অকণ ফাষ্ট কৰি দিছোঁ তেনেকুৱা ৰাস্তাটো মানে এইটো কাৰণে দেখাই দিছোঁ যাতে আপোনালোকে দেখিলেই গম পায় আৰু যে এইফালে যায় তেনেকুৱা গতিকে আৰু এটা পালোঁ তেনেকুৱা এটা ৰাস্তা পথাৰৰ মাজেৰে আচলতে ৰাস্তাটো বনোৱা হৈছে যে সেইকাৰণে এনেকুৱা লাগিছে আৰু এখন ব্ৰিজ পাম ব্ৰিজখন পাৰ হৈ পেলাই আমি আকৌ যাব লাগিব আকৌ তো তাৰ পাছতে চাগে আমি আমাৰ যিটো গন্তব্যস্থান আমি তাত পামগৈ আৰু ফাইনেলি আমি আমাৰ যিটো মানে জেগা হয় পিকনিক স্পট তাত আমি পাইছোঁহি দেখিছে নহয় পকা ৰাস্তা নহয় একদম মাটিৰ ৰাস্তা হয় মানে পাহাৰখনৰ দাঁতিতে লাগি থকা আৰু সেইফালে আপোনাৰ আগলৈ সেয়া আছে নদী এখন আছে কি নদী নাজানো আৰু ইয়াত চাবচোন চবতকৈ বেছি ইউনিক বস্তু হৈছে আপোনাৰ বহুত বেছি কলগছ আছে ইয়াতে মানে কলগছৰ খেতি বুলি ক'ব লাগিব চাগে ইয়াত বহুত বেছি কল তেওঁলোকে সেয়া কৰে নেকি মানে কলৰ খেতি ইয়াত সাংঘাতিককৈ হয় মানে মানুহৰ ঘৰে ঘৰে আপোনাৰ এগাল এগাল কলৰ খেতি তেনেকুৱা আৰু গৈ আছোঁ আৰু মানে এখন গাঁও হয় এইখন গাঁৱৰ ভিতৰে যাব লাগে আৰু ভিতৰেদি একদম গৈ একেবাৰে পাহাৰৰ মানে লাষ্টৰ ফালেহে পিকনিক স্পটটো আছে য'ত আপোনাৰ মানুহবিলাকে পিকনিক খাবলৈ যায় গতিকেলৈ এয়া পালোহি কিবা হেৰি ভেড়াভেৰি 2 নং ভেড়াভেৰি বুলি কয় জেগাডোখৰ নাম আৰু ইয়াত যিহেতুকে পিকনিক স্পট হয় গতিকেলৈ ইয়াত তেওঁলোকে প্ৰতিখন গাড়ীৰ পৰা তেওঁলোকে কিবা এটা চান্দা লয় আৰু যিহেতুকে ইমান ধুনীয়া আৰু কিছুমান মেইনটেনেঞ্চো আছে তেওঁলোকে আমাক জাবৰ পেলোৱা জেগাও এনেকৈ কৰি দিছোঁ বুলি কৈছে মানে আমি শুনিছোঁ আৰু যেনেকৈ তেওঁলোকে জাবৰ মানে পেলাব মানা কৰিছে নদীৰ পাৰত কাৰণ নদীখন বিৰাটেই চফা সেইখন নদী দেখিছে নহয় আৰু এইবোৰ চব কি ধুনীয়াকৈ আপোনাৰ ৰভা পাতি থৈছে মানে চবেই নিজৰ ভাগে তেওঁলোকে মানে পিকনিক খাবৰ কাৰণে ৰেডি কৰিছে তেনেকুৱা আমাৰ অলৰেডি কৰি থোৱা আছে কাৰণ আমাৰ প্ৰথম গাড়ীখন আগতে গৈ পালেতো তো এতিয়া আমাৰ এখন ছেকেণ্ড গাড়ীত আমি পালোহি ফাইনেলি তো বলক দেখাই থাকিম চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ শেষৰলৈকে আৰু ভাল লাগিলে কিন্তু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই চ' ফাইনেলি আমি পালোহি এতিয়া পিকনিক স্পটত য'ত আমি পিকনিক কৰিম আৰু জেগাখিনি বিৰাটেই ধুনীয়া মানে ইমানেই ধুনীয়া আপোনাক ক'ব নোৱাৰোঁ মানে মোৰ বহুত বেছি ভাল লাগিছে কাৰণ ইয়াত মানে চবেই খুব সুন্দৰকৈ নিজৰভাৱে ৰভা কৰি পেলাই নিজৰ জেগা কৰি পেলাই তেওঁলোকে পিকনিকৰ কাৰণে ৰেডি কৰিছে তেনেকুৱা আৰু মানে বেছি হেঁচা ঠেলাও নহয় কাৰণ কিছুমান থাকে ন মানে বহুত বেছি থেপি খোজ দিবলৈ জেগা নোহোৱা তেনেকুৱা তো দেখাই দিছোঁ অলপ আপোনালোকক নাজাৰাটো চাৰিওফালে জেগাখিনি বহুত ধুনীয়া যেতিয়া আপোনালোকে আহিব তেতিয়া গম পাব আৰু অকল পিকনিক বুলি নহয় ইয়াতে মই বাৰু প্ৰথম গৈছোঁ কিন্তু মই যেতিয়া পিকনিক যেতিয়া শেষ হ'ব তেতিয়া মই আকৌ আহিম মানে এবাৰ ইয়াতে অকলে কাৰণ ইয়াত যিটো মানে একচুৱেল যিটো পৰিৱেশ হয় সেই পৰিৱেশটো চাবলৈ হ'লে আপুনি পিকনিক চিকনিক শেষ হোৱাৰ পিছত আহিব লাগিব তেনেকুৱা ব'লক আৰু আমি পালোহি তেওঁলোকে পূৰা মানে অলৰেডি ৰেডি কৰিছে কাৰণ আমাতকৈ বহুত আগতে পালেহি ন প্ৰথম গাড়ীখন ৰান্ধনীয়ে মানে বনোৱা ষ্টাৰ্ট কৰি দিলে কাৰণ কোনেও ব্ৰেকফাষ্ট কৰা নাছিলে আহি তেওঁলোকে ষ্টাৰ্ট কৰি ব্ৰেকফাষ্টৰ কাৰণে ৰেডি কৰিছে আমি গৈ পাই কণী ব্ৰেড তাৰপিছত যোনে জুচ খায় যোনে চাহ খায় যোনে যি খায় আৰু চব ৰেডি আছে খালেই হ'ল তেনেকুৱা মই গৈ প্ৰথমতে পানী খালোঁ কণী খালোঁ তাৰপিছত ব্ৰেড আৰু চাহ খোৱাৰ পিছত এই আৰু লাইন পাতি বহি লৈছে হেল্ল' প্ৰথমতে বহুত বেছি গৰম লাগিছিলে পাছত লাহেকৈ অলপ অলপ ঠাণ্ডা কৰিলে বাৰু তেনেকুৱা তো সেয়াই আৰু গোটেই ৰাইজ খোৱাত ব্যস্ত আৰু এইফালে বনোৱাই আছে খুৱাই খাই আছে আৰু জেগাখিনি একচুৱেলি বহুতেই বেছি ধুনীয়া কাৰণ নদীৰ পাৰত আৰু একচুৱেলি পিকনিক বুলি ক'লে নদীৰ পাৰে চাৰে হ'লে ভাল তেতিয়া মানে কি বাচন বৰ্তন ধুবলৈকে হয় তেনেকুৱা বা হাত চাত ধুবলৈ হয় আৰু পানী থাকিলে কিবা এটা এনেই ভাল লাগে তো এইফালে ৰান্ধনীয়ে বনাই আছে চিকেন নে মটন জানো পায় এইটো মটন চাগে এইটো মটন বনাইছে তাৰপিছত বনাইছে এইফালে আপোনাৰ দালি আৰু কিবা কিবি আইটেম আছে চিকেন পকৰা বনাব তাৰপিছত
পাপৰ চাপৰ এগালমান বহুত আৰু বনাই আছে খাই আছে তেনেকুৱা গতিকে দেখাই থাকিম চাই থাকিব দেই স্কিপ নকৰাকৈ আকৌ এবাৰ গৈছোঁ ইমানেই ধুনীয়া লাগিলে ইমানেই বেছি ভাল লাগিলে মানে বালি চাপৰি ফালে নামি গৈছোঁ দেই মই বহুত ডাউন হয় তো চবেই নামিছে কাৰণে ময়ো নামিছোঁ কাৰণ বহুতে নামি গৈছে মানে পানী শুকাই আছে এতিয়া তো ভাবিলোঁ যে অকণমান ময়ো যাওঁ ফটো চটো বনাওঁ ভিডিঅ' চিডিঅ' বনাওঁ তেনেকুৱা আৰু ৰ'দটো একদম পূৰা চকুত ছাট মাৰি থৈছে ছানগ্লাছযোৰো লগত লৈ নগ'লোঁ মই তথাপিতো নামি গ'লোঁ ভাল লাগিলে তেনেকুৱা আৰুনো কি ক'ম মানে ইয়াত ক'ব লগা একো নাই আৰু চাব লগাহে বিৰাট ধুনীয়া কিছুমানেতো একদম নদীৰ পাৰতে পাইছে আমি অকণমান ওপৰলৈ পালোঁ বাৰু তেনেকুৱা অলপ সোনকালে আহিলে চাগে আমিও পালোঁ হয় তেনেকুৱা তো সেয়াই আৰু পিকনিক বুলি ক'লে এনেকুৱাই আৰু এডোখৰ জেগাতে আপোনাৰ চবেই মিলিজুলি একেলগে মিলি ভাগি বনাই খায় এটা ভাল মুমেণ্ট এটা স্পেণ্ড কৰে আৰু টাইম এটা স্পেণ্ড কৰে কাৰণ কয় নহয় সদায় এটা খিচিপিটি লাইফ তো অকণমান কিবা এটা মানুহক চেঞ্জেছ লাগে লাইফত তো সেইকাৰণে মানুহে পিকনিকেই হওক বা ক'ৰবাত ওলাই যাব লাগে মানুহৰ ওলাই মেলি গ'লে মন মেজাজবোৰ ঠিক থাকে আৰু যেতিয়া মন মেজাজ ঠিক থাকিব তেতিয়া মানুহৰ চবফালে ঠিক থাকে সেইটোৱে কথা আৰু মইতো ক'ম যে টাইম পালে ফুৰক মানে যিমান পাৰে নতুন নতুন জেগাবোৰ এক্সপ্ল'ৰ কৰক অকল ঘূৰাই নহয় কিছুমান এনেকুৱা আছে ধৰক মই চবকে কোৱা নাই দেই ঘূৰাটো কি হয় ঘূৰিব মেলিব খাব মেলিব ক'তনো গৈছিলে সেইটো পাহৰি থাকে তেনেকুৱা গতিকেলৈ সেইটো হ'ব নালাগে চব কৰিব লাগে কিন্তু সেই জেগাখিনিৰ বিষয়েও জানিব লাগে ভালকৈ আৰু জেগাখিনি উপভোগ কৰিব লাগে কাৰণ যাক নেচাৰ লাভাৰ বুলি কয় ন তেনেকুৱা তো মানে নতুন জেগাডোখৰত গ'লে সদায় বস্তুবিলাক অকণমান ফিল কৰিব লাগে কাৰণ গুৱাহাটীৰ পৰা যেতিয়া আমি অকণমান বাহিৰলৈ গুচি আহোঁ তেতিয়া আপোনাৰ কি হয় এটা বেলেগ ধৰণৰ নতুনত্ব পোৱা যায় আচলতে সেই বস্তুটো আমি ফিল কৰিব লাগে আমি আচলতে ফিল কৰিব নোৱাৰোঁ সেইকাৰণে আমাৰ বহুত প্ৰব্লেমছ হয় আমাৰ একেই লাইফটো একেই থাকি যায় মানে চেঞ্জেছ আমি নিজে আনিব লাগিব তেনেকুৱা বাৰু যি কি নহওক মই বহুত বেছি লেকচাৰ দি দিলোঁ গতিকে মাইণ্ড নকৰিব কথাটো কিন্তু সঁচা দেই মই যদিও কৈছোঁ একদমেই সঁচা কথা চ' মানুহে টাইম পালে ফুৰিব লাগে নতুন জেগা এক্সপ্ল'ৰ কৰিব লাগে লাইফটো দুদিনীয়া গতিকে ফুৰিব লাগে ঘূৰিব লাগে খাব লাগে আৰু লগতে নিজৰ কৰ্তব্যবিলাকো কৰি যাব লাগে চ' ব'লক এতিয়া মই ভাবিলোঁ যে অকণমান ৰিল চিল এটা বনাব পৰাই নাইচোন বনাবৰ কাৰণে মানুহ ইমান বেছি আছে আৰু ক'ত ৰিল বনাব পাৰিম হয় বাৰু যি কি নহওক ভিডিঅ'টো বনালোঁ আপোনালোকৰ কাৰণে গতিকে চাই কেনেকুৱা পালে জনাব Hello! How are you all? আমি যিহেতুকে একেলগে গোটেইখিনি বালিচাপৰি ফালে নামি আহিলোঁ তো ভাবিলোঁ যে ফটোকে ক্লিক কৰোঁ আৰু এইবোৰ নাও মানে বহুত বেছি দ নহয় কিন্তু দেই একেবাৰে বাম মানে খোজো কাঢ়িব পাৰে তেনেকুৱা তো নাৱেৰে মানে ইটো পাৰলৈ বুলি লৈ যায় আৰু তাতো এনেকৈ মানে বালিচৰ আছে তাতেও মানে মানুহে খোজ কাঢ়িব পাৰে তেনেকুৱা আৰু এটা বস্তু ভাল হৈছে ইয়াতে কি ইয়াত বেছি পানী নাই পানী একেবাৰে সেই চক মানুহ খোজকাঢ়ি আহিছে দেখিছে নহয় এইগৰাকী তেওঁ খৰি লৈ আহিছে তেওঁ জংঘলৰ পৰা Hey guys! This is your welcome to my YouTube channel. Rudrani Travels and More. So we have here been. Please subscribe to our YouTube. পিকনিক বুলি অকণমান ধেমালি কৰিলে আৰু চবেই তেনেকুৱা আৰু যিটোকে মই এটা চেনেল খুলি থৈছোঁ তেওঁলোকে বহুত বেছি এক্সাইটেড আৰু এইফালে গাহৰি পুৰিবৰ কাৰণে ৰেডি কৰা হৈছে দাদাই খৰি কাটি আছে আৰু ইয়াতে গাহৰি চাহৰি পুৰা হ'ব মানে পুৰি খাই বেছি ভাল লাগে মাংসখিনি পুৰিবৰ কাৰণে ৰেডি কৰিলোঁ মানে একেবাৰে নদীৰ কাষত যে মানে বতাহত পূৰা জুই নুমাইছে তেনেকুৱা তো আমি এয়া আৰু ৰেডি কৰিছোঁ তো গাহৰি পুৰা খাই এনেও বহুত ভাল লাগে আৰু পিকনিক বুলি চবেই ফূৰ্তি কৰিছে আৰু কাৰণ সদায়তো ডিউটি কৰিয়ে থকা হয় ন মানুহকো এটা দিন লাগে অন্তত মানে বন্ধুবৰ্গৰ লগত ধেমালি ধুমুলা কৰিবৰ কাৰণে তেনেকুৱা ইয়াত চবেই খুব সুন্দৰকৈ তেওঁলোকে ধেমালি ফূৰ্তি কৰিছে আৰু এটা ভাল মোমেণ্ট তেওঁলোকে মানে স্পেণ্ড কৰিছে আৰু তেনেকুৱা গতিকেলৈ কিনো ক'ম ভাল লাগিলে সকলোকে বহুত বেছি ভাল লাগিলে ভাত খোৱাৰ আগতে
আমাৰ বিপ্লৱ বসাকে কিছুমান গান পৰিৱেশন কৰিবলৈ আগবঢ়াইছে গতিকে তেখেতক ৰিকুৱেষ্ট কৰা হ'ল যাতে তেখেতে গানখিনি নিজৰ পৰিৱেশ কৰে চাৰিওফালে চবেই ফূৰ্তি ফাৰ্তা কৰিছে আৰু ময়ো অকণমান আঁতৰি আহিলোঁ মানে জেগাখিনি অকণমান ভালকৈ চাওঁ বুলি মোৰ বৰ ভাল লাগে তেনেকুৱা আৰু এইফালে আমাৰ আলু ফ্ৰাই আলু পাপৰ মানে বাদাম মিক্স ফ্ৰাই ৰেডি কৰিছে এইফালে মাছ নেকি মাছ এইফালে ৰঙালাও কিবা বেচন লগত ফ্ৰাই এইখিনিয়ে মাছ সেয়া মটন আছিল চাগে এয়া চিকেন এয়াহে মটন ইফালে চিকেন আছিলে চালাড তাৰপিছত এইফালে ভাত এইফালে খুব ধুনীয়া বনাইছে দেই তেওঁলোকে ৰান্ধনীসকলে কিন্তু বিৰাট টেষ্টি খানা বনাইছে এইটো ক'বই লাগিব তেওঁলোকে বনাই আছে মুঠতে আহি পাই তেওঁলোকে মানে বনোৱাত লাগি গ'ল আৰু গতিকেলৈ মানে বনোৱাই আছে খুৱাই খাই আছে নাচাই নাচি আছে তেনেকুৱা আৰু যিহেতুকে ভাত পানী হৈ গ'ল তো সৰু সৰু বাচ্ছাবিলাকক আগতীয়াকৈ ভাতখিনি দিয়া হ'ল যাতে সিহঁতে খাই লয় তো সিহঁতে খোৱাৰ পিছত লাহেকৈ আমিও মানে বহি দিম আৰু কাৰণ সন্ধিয়া আজিকালি পুটুককৈ হৈ যায় নহয় 3টামান বজাৰ পিছত আপোনাৰ বেলি ডুবিব হয়েই তেনেকুৱা তো ইহঁতক খাবলৈ দিলে সিহঁতে খাই আছে সিহঁতে খোৱাৰ পাছতেই আমি বহি দিম কাৰণ ঠাণ্ডাও লাগি আহিছে লাহে লাহে বেছিকৈ আৰু ভোকো লাগিছে সঁচা অৰ্থত ক'বলৈ গ'লে কিন্তু কি ক'ম আৰু বহুত কিবা এটা ভাল লাগিছে কাৰণ আৰু ফূৰ্তি কৰিবও লাগে এইটো একো ডাঙৰ কথা নহয় ফূৰ্তি কৰিবও লাগে কাৰণ এটাই দিন পোৱা যায় এনেকৈ গোটেইখিনি গেট টুগেডাৰ এটা গতিকে ফূৰ্তি কৰিছে ফূৰ্তি কৰিব লাগে আৰু সদায় হাঁহি থাকিব লাগে সদায় ভালে থাকিব লাগে তাৰে কামনা কৰিছোঁ আৰু এইফালে কিন্তু ক'ব লাগিব দেই তেখেতে বৰ ধুনীয়া বনাইছে আৰু ইয়াত কি ফ্ৰাই কৰিছে গম পায়নে মানে আপোনাৰ ৰঙালাওটো মানে পিচকৈ কাটি পেলাই শ্লাইচকৈ কাটি তাতে আপোনাৰ বেচন দিছে আৰু কিবা কিবি মছলা এড কৰিছে মানে বৰ ধুনীয়াকৈ বনাইছে পিছত মই আগতেও খাইছোঁ এইটো ডিছ মই ঘৰতেও বনাই খাইছোঁ মায়ে বনাই খুৱাইছিলে আৰু আজি ইয়াত খাইছোঁ ছেকেণ্ড টাইম থাৰ্ড টাইম কাৰণ মায়ে এবাৰ বনাই খোৱালে ছেকেণ্ড টাইম মই নিজেই বনালোঁ আৰু থাৰ্ড টাইম মই পিকনিকত খাইছোঁ আৰু এয়া বেঙেন ফ্ৰাই মোৰ বিৰাটেই বেছি ফেভৰেট মই সাংঘাতিক ভাল পাওঁ খালি মানে কি মৰমৰীয়া হৈ থাকিব লাগে তেনেকুৱা আৰু ক্ৰাঞ্চি টাইপ তো ফাইনেলি ময়ো ভাতটো খাই লওঁ কাৰণ বহুত বেছি ভোক লাগিছে আৰু সঁচা অৰ্থত ক'বলৈ গ'লে ৰাতিপুৱা ব্ৰেকফাষ্ট মানে কি ঘৰত তেনেকৈ একো কৰি অহা নাছিলোঁ জাষ্ট একাপ গ্ৰীণ টি খালোঁ তাৰপিছত আহি পেলাই ব্ৰেড চেড খালোঁ মানে ফূৰ্তিতে খোৱা ভালকৈ নহ'ল তো ভাতৰ সমানটো হ'ব নোৱাৰে তো ভাবিলোঁ যে ভাতটো এতিয়া খাই লওঁ কাৰণ সময়ো মানে পাৰ হৈ গৈ আছে বেছি সন্ধিয়া হ'লে মানে ভাতটো খাই ভাল নালাগিব আৰু ঠাণ্ডা হৈ গ'লেও ভাতটো খাই ভাল নালাগিব চ' সেইকাৰণে ভাতৰ কাঁহীত বহি গ'লোঁ এইফালে চবেই বহি লৈছে মানে ভাগকৈ আৰু সকলোৱে ধৰক এইখিনিয়ে খালে আকৌ এইখিনিয়ে খালে তেনেকৈ প্ৰথমতে আমি সৰু বাচ্ছাকেইটাক ভাত পানী খুৱাই ল'লোঁ তাৰপিছত আমি খাইছোঁ মানে তেনেকুৱা আৰু খাই বৈ এতিয়া আমি ফাইনেলি আমি ইয়াৰ পৰা বিদায় ল'ম লাহেকৈ সঁচা অৰ্থত ক'বলৈ গ'লে আজি বিৰাটেই বেছি ভাল লাগিলে কাৰণ কেতিয়াবা এনেকৈ সকলোৱে মিলিজুলি এসাঁজ খাব লাগে মানে
মানুহৰ মাজত মৰম চেনেহবোৰ মানে অটুট থাকে বুজিছেনে তেনেকুৱা গতিকেলৈ এইটোৱে ক'ম যে ভালে থাকক সদায় হাঁহি থাকক সেয়াই কামনা কৰিছোঁ ফাইনেলি ভাত চাত খালোঁ এতিয়া যাব ওলাইছোঁ আৰু এতিয়া কিন্তু কম বহুত বেছি টায়াৰ্ড লাগিছে আৰু এনেও চৰ্দি লাগি আছে আৰু চৰ্দি হ'ব যেন লাগিছে আজি দিনটো বহুত ধুনীয়াকৈ পাৰ হ'ল আৰু আশা কৰিম আপোনালোকে ভিডিঅ'টো চাই খুবেই ভাল পাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এখন পিছফালে আমাৰ বাছ একচুৱেলি আজি বাছত আহিছোঁ চবেই বাছত অহাৰ কাৰণে আজি ময়ো বাছতে আহিলোঁ কিন্তু গুৱাহাটীৰ পৰা ৰাণী খামা বেছি দূৰ নহয় সি ৰাণী খামা ন ৰাণী মাখা নে খামা ৰাণী খামা জেগাডোখৰ বিৰাটেই ধুনীয়া বহুত ধুনীয়া খোৱা বোৱা হ'ল এতিয়া আমি এতিয়া যাম বহিম চিধা ঘৰত যাম বিৰাট টোপনি লাগিছে মানে ৰাতিপুৱা সোনকালে উঠা আৰু এনেকৈ গুচি অহা চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আমি যাবলৈ এতিয়া ৰেডি হৈছোঁ মানে খোৱা বোৱা হৈ গ'ল এতিয়া মানে চবেই মানে চকী টকীবিলাক চিজিল লগাইছে আৰু তেনেকুৱা তো অকণমান বহি দিছোঁ ভাগৰ লাগিছে তেওঁলোকে টেণ্টৰ বস্তুবিলাক সামৰিছে সামৰালৈকে অলপ বহি দিছোঁ আৰু বাকী চকী টেবুল বহুত বস্তু সামৰিবলৈ আছে তেওঁলোকে ৰান্ধনীসকলে নিজেও খালেও খাই বৈ ধুনীয়াকৈ সামৰি পেলাই এতিয়া গাড়ীত বস্তুবোৰ ভৰাব তেনেকুৱা তো এয়া আগৰ গাড়ীখন আমাৰ নহয় আগৰ গাড়ীখন আমি পিছত বহি আছোঁ আগৰ এখন আৰু এখন আছে আৰু আগত গাড়ী কিছুমানে পাৰ্চনেল গাড়ী লৈ গৈছে তেনেকুৱা আমি লৈ নগ'লোঁ যেনিবা গাড়ীটো তেনেকৈ লৈ যোৱাই হয় তো ভাবিলোঁ যে এইবাৰ বাছতে যাওঁ আৰু একেলগে গ'লে ভাল লাগে ন পিকনিকত তেনেকুৱা তো আকৌ পিছফালতো আকৌ আগবালোঁ তেনেকুৱা আৰু তো মানে গোটেইকেইখন গাড়ী আমি একেলগে যাম তো সেইকাৰণে আগা পিছাকৈ মিলাই লৈছোঁ চাওকচোন সন্ধিয়া সময়খিনি চাওকচোন কেনেকুৱা ধুনীয়া লাগিছে আৰু গাঁৱৰ মানে ৰাস্তা ন মানে আপোনাৰ পকা ৰাস্তা নহয় মানে এইখিনি লাষ্ট আৰু মানে একদম মেইন জেগাৰ পৰা আহি পেলাই এইখিনি লাষ্ট য'ত আপোনাৰ নদীখন আছে তেনেকুৱা আৰু চাওকচোন মানুহবোৰ চাওক কিমান গাড়ী লৈ আহিছে তেওঁলোকে চবেই এতিয়া মানে বিদায় ল'ব আৰু মানে বিদায় লৈ পেলাই তেওঁলোকে যাব ঘৰে ঘৰে তেনেকুৱা তো আমি এতিয়া গৈ আছোঁ আৰু এটা বস্তু মন কৰিছোঁ ইয়াতে আপুনি চাব হা ইয়াতে আপোনাৰ কলগছৰ খেতি বহুত আছে মানে ইমানেই কল আমি আনকি যেতিয়া আমি মানে স্নেক্স খাই আছিলোঁ তেতিয়া মানে কোনোবাই পেকেট আনি দিছিলে আমাক খাবলৈ মানে তেওঁলোকে কি কৰে কলটো নিজেই ঘৰতে কাটি পেলাই শ্লাইচকৈ কাটি শুকুৱাই মানে তেলত ফ্ৰাই কৰে আৰু চিপছৰ নিচিনা কিন্তু কেমিকেল একদম এডেড নহয় মানে ফ্ৰেছ মানে যিটো আপুনি ঘৰতে কাটি পেলাই শ্লাইচকৈ কাটি ফ্ৰাই কৰি খায় তেনেকুৱা চিপছৰ নিচিনা কিন্তু সাংঘাতিক টেষ্ট লাগিলে খাই ইয়াত আপুনি এতিয়া আমাৰ ভালকৈ গম নাপাব আপুনি একদম ভিডিঅ'টো আগৰ পৰা চালে গম পাব তেওঁলোকে ইয়াত সাংঘাতিক কলৰ খেতি কৰে ইয়াত মানে কল মানে বহুত বেছি ৰুৱে মানুহবোৰে কল খেতি কৰে তেনেকুৱা কিনো ক'ম গাঁৱৰ জেগা খুব সুন্দৰ আৰু ইয়াত মানে শান্তি আৰু এটা কয় নহয় গুৱাহাটী যান্ত্ৰিকতাৰ পৰা আপুনি বহুত দূৰত যদি আহিম বুলি ভাবে সেই এনেকুৱা ধৰণৰ জেগাবোৰত আহিব মন চন আপোনাৰ ভাল লাগি যাব মানে এটা নতুনত্ব পাব ভাল পৰিৱেশ এটা পাব নতুন মানুহ লগ পাব নতুন ভাৱ ধাৰণা মানুহ লগ পাব তেনেকুৱা আচলতে মই ভাবোঁ যে ফুৰিবলৈ গ'লে মানুহে অকল মানে পিকনিকত গ'লে কেৱল অকল খোৱা বুলি নহয় সেই জেগাখিনিও মানে চাব লাগে যে কেনেকুৱা জেগা কি কথা ইয়াৰ মানুহবোৰে কেনেকৈ থাকে কেনেকুৱা ধৰণৰ সেই গোটেইখিনি বস্তু আচলতে জানিলে মানে আপোনাৰ নিজৰো কিবা এটা ভাল লাগিব মানে তেনেকুৱা ধৰণৰ হয় তো এয়া চাওকচোন আলিটো চাওক কিমান সুন্দৰ মানে গাঁৱৰ মানে প্ৰপাৰ গাঁৱৰ পৰিৱেশ আৰু মানে কি ক'ম চ' এয়া চাওকচোন আমি মেইন ৰাস্তালৈ বুলি আহিলোঁ ৰাস্তাত লাইটবোৰ দেখিছেনে এইবোৰ চব বাছ হয় কিন্তু দেই আমি মাজতে সোমাই দিলোঁ মানে ইমানেই লাইন আপোনাক কি ক'ম মানে আমি অলপ সোনকালে ওলাই দিলোঁ নহ'লে আমি ফচি গ'লোঁ হয় তথাপিতো নাজানো আগত ফচোৱেই নেকি গমটো নাপাওঁ গতিকেলৈ গৈ থাকোঁ আৰু দিয়ক ভাল লাগিলে আজি দিনটো পিকনিক খালোঁ মেলিলোঁ আপোনালোকে যদি পিকনিক খাবলৈ গৈছে গতিকেলৈ সাৱধানে যাব ভালকৈ থাকিব সেয়া কামনা কৰিলোঁ আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে আচলতে আজি খুব বেছি ভাল লাগিলে কাৰণ এডোখৰ নতুন জেগালৈ গ'লোঁ আৰু এইডোখৰ জেগাত মই কেতিয়াও যোৱা নাই মই শুনি আছিলোঁ কিন্তু যোৱা হোৱা নাছিলে মানে শুনাও বেছিদিন হোৱা নাই মানে মোৰ খুব মানে কি বুলি কয় বেছিদিন হোৱা নাই শুনাটো মানে নামটো মানে তেনেকুৱা তো জেগাখিনিত গৈ বিৰাটেই বেছি ভাল লাগিলে আৰু আজি মানে বহুত বেছি পিকনিক পাৰ্টি গৈছে কাৰণ ছানডে ন তাতে তেনেকুৱা এতিয়াতো আপোনাৰ পিকনিকৰ পাৰ্টিৰ পৰা চবতে ভৰ্তি হৈয়ে থাকিব তেনেকুৱা আমি লাষ্ট টাইম যেতিয়া গৈছিলোঁ বগামাটি তেতিয়া আপোনাৰ কি হৈছিলে তাতে আপোনাৰ খোজ দিবলৈ জেগা নাই কিন্তু ইয়াত যেনিবা সেইটো নহ'ল ইয়াত আপোনাৰ খুব ধুনীয়াকৈ আমি গ'লোঁ একদম লিমিটেড
মানে মানুহ আছে তাতে আৰু চবেই খুব সুকীয়াকৈ খুব সুন্দৰকৈ মানে তেওঁলোকে পিকনিক চেলিব্ৰেশ্যন কৰিছে তেনেকুৱা আৰু সঁচা অৰ্থত ক'বলৈ গ'লে পিকনিক বুলি ক'লে কি হয় য'ত আমি পিকনিক খাবলৈ যাওঁ তাত যদি নৈ বা এনেকুৱা পানী থাকিলে কিবা এটা ভাল লাগে তেনেকুৱা গতিকে সেইডোখৰ জেগা বিৰাটেই ধুনীয়া অকল পিকনিক বুলি নহয় পিকনিক কৰাৰ উপৰিও এনেও যাব পাৰি সেইডোখৰ জেগাত মানে ইমানেই ধুনীয়া জেগা মইতো যাম এতিয়া নাযাওঁ এতিয়া বহুত মানুহ থাকিব কাৰণ ডেইলি তাত মানুহবোৰ যাব পিকনিক খাবৰ কাৰণে গতিকেলৈ এতিয়া নাযাওঁ বহুত বেছি ভিৰ হ'ব তো যেতিয়া মানে অলপমান ঠাণ্ডা হ'ব কমিব তেতিয়া যাম ফুৰিবলৈ তেতিয়া দেখাম ভালকৈ আৰু কিন্তু ক'ম এডোখৰ নতুন জেগা এক্সপ্ল'ৰ কৰিলোঁ বিৰাটেই ধুনীয়া আৰু আশা কৰিম যাতে আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু বহুতো ভাল ভাল ভিডিঅ'জ আহি আছে গতিকে ছাবস্ক্ৰাইব কৰি থ'ব লগতে বেল আইকনটো প্ৰেছ কৰিব গতিকেলৈ আজিলৈ শুভৰাত্ৰি বহুত বেছি টায়াৰ্ড ফিল কৰিছোঁ কাৰণ গৰম ঠাণ্ডাৰ মাজত মানে তেনেকুৱা আৰু চৰ্দিটো অলৰেডি লাগি আছিলেই তো এতিয়া মানে কি আকৌ কৈনে চলিপে চুহাগা লাইক তেনেকুৱা হৈছে আৰু তো এতিয়া ভালকৈ যাওঁ ফ্ৰেছ হওঁ গৰম পানী দি মুখ হাত ধুওঁ মেলোঁ আৰু কি আৰু এতিয়া খাবলৈ তেনেকৈ মন নাই এনেই শ্লাইট কিবা এটা খাই পেলাই শুই থাকিম আৰু গতিকে আজিলৈ ভিডিঅ'টো ইমানখিনি আছিলে গতিকেলৈ শুভৰাত্ৰি